আজি সমগ্ৰ অসম উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষ তথা সমগ্ৰ বিশ্বতে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ অনুষ্ঠানৰ আৰম্ভণি হৈছে। আজি অসম চৰকাৰৰ সমজিলা আয়ুক্ত টিংখন প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ এই অনুষ্ঠানত উপবিষ্ট টিংখন সমজিলা আয়ুক্ত মহোদয়, মোৰ সন্মুখৰ আসনত উপবিষ্ট মৰাণ অঞ্চলৰ বিশিষ্ট নাগৰিকসকল, পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াকে প্ৰমুখ্য কৰি শ্ৰদ্ধাৰ খগেন ভৰালীদেৱ আৰু অন্যান্য শ্ৰদ্ধাৰ নাগৰিকসকল, লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলোকে মই প্ৰথমতে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো আমাৰ বাবে, অসমৰ বাবে এটা অতি গৌৰৱৰ দিন। যদিও সমগ্ৰ বিশ্বতে ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিৱস উদযাপন চলি আছে, কিন্তু অসমবাসীৰ বাবে এই অনুষ্ঠানটো ব্যতিক্ৰম যে ডক্টৰ ভূপেন হাজৰিকা অসমৰ মাটিত সুধাকণ্ঠ বিশ্ববন্দিত মহান পুৰুষজনৰ জন্ম হৈছিল। আমি সকলোৱে জানো তেখেতৰ জন্ম হৈছিল শদিয়াত। বৰ্তমান তেখেত য'ত জন্ম হৈছিল, বৰ্তমান সেই অঞ্চলটো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছিল বুলি জনা যায়। অৰুণাচল আৰু অসমৰ সীমান্ত অঞ্চলত এই বিশ্ববন্দিত মহান পুৰুষজনৰ জন্ম হৈছিল। আজি তেখেতৰ এই জন্ম শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানত আমাক নিমন্ত্ৰণ কৰাৰ বাবে সৰ্বপ্ৰথমে মই টিংখন সমজিলা প্ৰশাসনৰ মাননীয় আয়ুক্ত মহোদয়ক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই এই অনুষ্ঠানত বক্তব্য আৰম্ভ কৰাৰ আগতে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ গৃহস্থ ডক্টৰ প্ৰসেনজিৎ মোহন ডাঙৰীয়াক। তেখেতেও মোৰ লগত অকণমান সহযোগ কৰিব, মাজে মাজে দুই এটা গীত পৰিৱেশন কৰিম। মই এই বক্তব্যটোৰ লগতে তেখেতক দুই এটি গীত পৰিৱেশন কৰিবৰ বাবে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ, কিয়নো ডক্টৰ ভূপেন হাজৰিকা, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা বুলি ক'লেই আমাৰ প্ৰথমে মনলৈ অহা কথাটোৱে হৈছে তেখেত সুধাকণ্ঠ সংগীত শিল্পী। সংগীত শিল্পী হিচাপে ডক্টৰ ভূপেন হাজৰিকাক আমি সকলোৱে জানো। সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধলৈকে আমি কোনেও চাগে ডক্টৰ ভূপেন হাজৰিকাক নজনা মানুহ অসমত নাই, অথবা ভাৰতবৰ্ষতে নাই। কিন্তু ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিভাৰ পৰিধি অতি বিস্তীৰ্ণ। মই অকণমান চমুকৈ তেখেতৰ প্ৰতিভাৰ যিখিনি বিশাল বিস্তীৰ্ণ পটভূমি আছে সেই সম্পৰ্কে অতি চমুকৈ ক'ব বিচাৰিছোঁ। ডক্টৰ ভূপেন হাজৰিকা কেৱল এজন সংগীত শিল্পী নহয়, ডক্টৰ ভূপেন হাজৰিকা একাধাৰে এগৰাকী সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, বোলছবি পৰিচালক, চিত্ৰকৰ, সম্পাদক, এজন বিশিষ্ট প্ৰাবন্ধিক, অনুবাদক, এজন ৰাজনীতিবিদ। বহু পৰিচয় আছে ডক্টৰ ভূপেন হাজৰিকাৰ। এই পৰিচয়খিনিও মই কামনা কৰোঁ এই
জন্ম শতবৰ্ষৰ লগতে তেখেতৰ অন্যান্য পৰিচয়খিনিও উন্মোচিত হ'ব। আপোনালোকে হয়তো জানে ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পটভূমিত, অৰুণাচলৰ পটভূমিত, ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পটভূমিত বহুত চিনেমা কৰিছে। বহুত চিনেমাত তেওঁ সংগীত পৰিচালনা কৰিছে, নিজে অভিনয় কৰিছিল। তেওঁ এজন অভিনয় শিল্পীও। এইজন মহান পুৰুষ, এই ক্ষণজন্মা পুৰুষজন আমাৰ অসমৰ মাটিত জন্ম হৈছিল, এইবাবে আমাৰ গৌৰৱ। ডক্টৰ ভূপেন হাজৰিকা ভাৰত ৰত্ন হোৱাৰ আগতে অসম ৰত্ন, তাৰ পাছত তেওঁ ভাৰত ৰত্ন, তাৰ পাছত বিশ্ব ৰত্ন। ডক্টৰ ভূপেন হাজৰিকাৰ এটা গীত আপোনালোক সকলোৱে জানে, মই এটি যাযাবৰ। আচলতে ডক্টৰ ভূপেন হাজৰিকাৰ যাযাবৰী জীৱন শদিয়াৰ পৰাই আৰম্ভ হৈছিল। যদিও তেওঁ এই গীতটো জীৱনৰ মাজ বয়সত ৰচনা কৰিছিল, কিন্তু তেওঁৰ গীতৰ যিটো যাযাবৰী জীৱন, সেই জীৱনটো খুব কম বয়সতে আৰম্ভ হৈছিল। শদিয়াত জন্ম হৈছিল 1926 চনৰ আজিৰ দিনটোত। তেতিয়া অসমত ব্ৰিটিছ চৰকাৰ। দেউতাক নীলকান্ত হাজৰিকাদেৱে চাকৰি সূত্ৰে আছিল গৈ শদিয়াত। আৰু নতুনকৈ বিবাহিত নীলকান্ত হাজৰিকাৰ কিছুদিন পাছত এটি সন্তান জন্ম হৈছিল। আৰু প্ৰথমতে তেওঁৰ নামটো আছিল ভূপেন্দ্ৰ কুমাৰ হাজৰিকা। পৰৱৰ্তী সময়ত তেওঁ ভূপেন হাজৰিকা নামেৰে পৰিচিত হৈ পৰে আৰু নিজক তেনেকৈ চিনাকি দিবলৈ আৰম্ভ কৰে। প্ৰথমতে তেওঁ আছিল ভূপেন্দ্ৰ কুমাৰ হাজৰিকা। তেওঁৰ জন্মৰ সম্পৰ্কটো বহুত আমি আশ্চৰ্যজনক কিছুমান কথা আছে, সেইখিনিলৈ মই এতিয়া নাযাওঁ। শদিয়াত জন্ম হোৱা ভূপেন হাজৰিকাই দেউতাকৰ চাকৰি সূত্ৰে, দেউতাকে পিছত অসমৰ প্ৰশাসনিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ পৰৱৰ্তী সময়ত মঙলদৈ, ধুবুৰী, গুৱাহাটী, তেজপুৰ এই অঞ্চলবিলাকত তেওঁ প্ৰশাসনিক বিষয়া হিচাপে কৰ্মৰত হ'ব লগা হৈছিল। তেতিয়াই ডক্টৰ ভূপেন হাজৰিকা মানে ভূপেন্দ্ৰ কুমাৰ হাজৰিকাই দেউতাকৰ লগে লগে অসমৰ প্ৰান্তে প্ৰান্তে ঘূৰি ফুৰিছিল। আৰু তেনেকৈ ঘূৰি ফুৰোঁতে তেওঁ কটন কলেজিয়েট হাইস্কুলত প্ৰথমবাৰৰ বাবে অসমৰ এজন স্বনামধন্য ব্যক্তিৰ পৰা এটা আশীৰ্বাদ পাইছিল। সেয়া হৈছে অসমৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাই তেওঁক এটি মৰমৰ চুমা যাচিছিল, কাৰণ তেওঁ কটন কলেজিয়েট হাইস্কুলত লক্ষ্মীনাথ বেজবৰুৱা অসমলৈ আহিছিল কলিকতাৰ পৰা। তেওঁ এটি গীত গাই লক্ষ্মীনাথ বেজবৰুৱাক ভূপেন হাজৰিকাই 5 বছৰ বয়সতে গীত গাই আপ্লুত কৰিছিল, আদৰণি জনাইছিল। তেতিয়াই এটা মৰমৰ চুমা যাচিছিল লক্ষ্মীনাথ বেজবৰুৱাই। তেনেদৰে তেওঁ অসংখ্য স্বনামধন্য ব্যক্তিৰ আশীৰ্বাদ, চুমা বা মৰম তেওঁ পাবলৈ সক্ষম হৈছিল। অকণমান চমুকৈ কৈছোঁ। তাৰপিছত তেওঁ যেতিয়া তেজপুৰলৈ গ'ল, তেজপুৰত যেতিয়া দেউতাক চাকৰি কৰিবলৈ গ'ল, তেতিয়া তেজপুৰত তেওঁ লগ পাইছিল অসমৰ যুৱ পুৰুষ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, পদ্মনাথ গোহাঁই বৰুৱা, এনেকৈ বহু স্বনামধন্য ব্যক্তি। জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভাই তেওঁক এটা দৃষ্টি আৰু এটা দৰ্শন দান কৰিছিল। সেই সম্পৰ্কে তেওঁ নিজেই কৈ গৈছে। জ্যোতিপ্ৰসাদে তেওঁক পূৰ্ণাংগ জীৱনটো বুজি পোৱাত সহায় কৰিছিল। বিষ্ণু ৰাভাই তেওঁক কি কৰিছিল যে জুইত হাতখন ভৰাই দিবলৈ সাহস দিছিল। সেইবাবে হয়তো ভূপেন হাজৰিকাই পৰৱৰ্তী সময়ত এজন সাহসী, প্ৰতিবাদী, বিপ্লৱী, মানৱতাবাদী সংগীত শিল্পী হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰিল। কটন কলেজিয়েট হাইস্কুলত পঢ়াৰ পিছত তেওঁ উচ্চতৰ মাধ্যমিক কটন কলেজৰ পৰা উত্তীৰ্ণ হৈ তেওঁ কলিকতাত পঢ়িবলৈ গৈছিল। তেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ৰক্তপাত চলি আছিল কলিকতাত। সাম্প্ৰদায়িক সংঘৰ্ষকে প্ৰমুখ কৰি বহু বেছি বেলেগ বেলেগ ৰাজনৈতিক পৰিস্থিতিত পৰি ভূপেন হাজৰিকাই বেনাৰস হিন্দু ইউনিভাৰ্চিটিত পঢ়িবলৈ যাব লগা হ'ল। আৰু বেনাৰস হিন্দু ইউনিভাৰ্চিটিত তেওঁ লগ পাইছিল ভাৰতবৰ্ষৰে সমগ্ৰ বিশ্বৰে বন্দিত এজন পুৰুষ, বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণক।
সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ওচৰত তেওঁ অনুৰোধ কৰিছিল যাতে তেওঁৰ শিক্ষাবৰ্ষ ইমানতে শেষ নহয়, কাৰণ তেওঁ এখন মহাবিদ্যালয় এৰি আন এখন মহাবিদ্যালয়ত যোগদান কৰিব লগা হৈছিল। আৰু তেওঁৰ অনুৰোধ ৰক্ষা কৰি সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক বেনাৰস হিন্দু ইউনিভাৰ্চিটিত শিক্ষা গ্ৰহণ কৰিবৰ বাবে তেওঁক অনুমতি দিছিল। আৰু তেওঁ 1946 চনত 1946 তেওঁ বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ পৰা BA পাছ কৰিছিল আৰু সৰ্বকনিষ্ঠ BA পাছ হিচাপে তেওঁ পৰিগণিত হৈছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেতিয়া তেওঁক আশীৰ্বাদ দিছিল। তেওঁ আছিল ভাইচ চেঞ্চেলৰ, তেতিয়া চেঞ্চেলৰ আছিল মদন মোহন মালব্যদেৱ, আৰু মদন মোহন মালব্যই তেওঁক আশীৰ্বাদ দিছিল, তুমি যিফালেই যোৱা গোলাপ ফুলৰ দৰে গোন্ধ কঢ়িয়াই লৈ যাবা। এনে বহু আশীৰ্বাদ আছে ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনত, কাৰণ তেওঁৰ মাজত আছিল প্ৰতিভা, তেওঁৰ মাজত আছিল সাংঘাতিক এটা সাংগীতিক প্ৰতিভা, এটা সূক্ষ্ম বিশ্লেষণী মন আৰু এটা অত্যন্ত আগ্ৰহী মন। সেইখিনি হয়তো তেওঁলোকে প্ৰত্যক্ষ কৰিছিল, যাৰ বাবে তেওঁক আশীৰ্বাদ দি পঠাইছিল জীৱনৰ বাবে। 1946 চনত BA পাছ কৰি অসমলৈ ঘূৰি আহিছিল ভূপেন হাজৰিকা। ঘূৰি আহি তেওঁ প্ৰথমতে বি বৰুৱা কলেজত, তাৰ আগত সন্দিকৈ কলেজতো তেওঁ নিযুক্তি লাভ কৰিছিল, যদিও তেওঁ অংশগ্ৰহণ নকৰিলে। বি বৰুৱা কলেজলৈ গ'ল, তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিত তেওঁ যোগদান কৰিলে। কিন্তু এই সময়খিনিতে ভূপেন হাজৰিকাই অসমৰ বাবে, উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা সাংঘাতিক কাম কৰিলে, সেইটো হৈছে অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং প্ৰতিষ্ঠা কৰিলে তেওঁ। ভূপেন হাজৰিকা কেৱল কণ্ঠশিল্পী নহয়, ভূপেন হাজৰিকাই অসমৰ জনগণৰ বাবে, উত্তৰ পূৰ্বাঞ্চলৰ জনগণৰ বাবে বহু কল্যাণকামী কাম কৰি থৈ গৈছে। মই সেইকাৰণে তেওঁৰ জীৱন চৰ্যাটো অকণমান কৰিছোঁ, তাৰপিছত মই তেওঁৰ গীতলৈ যাম। ভূপেন হাজৰিকাই তাৰপিছত 1939 চনত আমেৰিকাত PhD কৰিবলৈ গ'ল, ভাৰত চৰকাৰৰ এটা জলপানী লৈ। আমেৰিকাত PhD কৰিবলৈ গৈছিল, কিন্তু তেওঁ PhD-টোৱে তেওঁৰ একমাত্ৰ লক্ষ্য নাছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁক কৈ পঠাইছিল, তুমি যদি আমেৰিকালৈ যোৱা তেন্তে পল ৰবচনক যিকোনো প্ৰকাৰে লগ কৰিবা। আৰু ভূপেন হাজৰিকাই সেই কথা যে মনত ৰাখিছিল, আৰু দিনৰ ভাগত তেওঁ PhD-ৰ কাম কৰে। আৰু তাত ডাঙৰ কথা এটা হৈছে, তেওঁৰ PhD-ৰ বিষয়টোৱে আছিলে মাছ কমিউনিকেশ্যনৰ লগত জড়িত। মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়ান এডাল্ট এডুকেশ্যন, এইটো বিষয়ত তেওঁ PhD কৰিছিল, আৰু যাৰ বাবে হয়তো ভূপেন হাজৰিকা সদায় এজন গণসংযোগকাৰী সংগীত শিল্পী হিচাপে সমাদৃত আৰু পৰিচিত হৈ থাকিল। তেওঁৰ অন্তৰত সদায় জনতাৰ লগত সংযোগ কৰিব বিচাৰিছিল। আৰু পল ৰবচনক লগ পাই, পল ৰবচনক তেওঁ পোনপটীয়াকৈ লগ পোৱা নাছিল, তেতিয়া আমেৰিকাত এটা ভীষণ পৰিৱেশ আছিল, বৰ্ণ বৈষম্য। ডক্টৰ ভূপেন হাজৰিকাই, তেতিয়ালৈকে তেওঁ ডক্টৰেট হোৱা নাই, ভূপেন হাজৰিকাই তেতিয়া লক্ষ্য কৰিছিল আমেৰিকাত বৰ্ণ বৈষম্যৰ একদম চূড়ান্ত এটা অৱস্থা। পল ৰবচনক কোনো মঞ্চত গীত গাবলৈ নিদিয়ে, কাৰণ পল ৰবচন আছিলে, তেওঁ আছিলে নিগ্ৰো। গতিকে তেওঁক কি কৰা হৈছিল, সকলো সংগীতানুষ্ঠানৰ পৰা বঞ্চিত কৰা হৈছিল, আৰু তেওঁক যিহেতু মঞ্চত গাবলৈ দিয়া নাছিল, তেওঁ ৰাস্তাত গান গাই আছিল জনগণক জাগ্ৰত কৰিবৰ বাবে। তেওঁ দিনত PhD কাম কৰে, আৰু ৰাতি তেওঁ পল ৰবচনৰ ক্লাছ কৰিবলৈ যায়। আৰু পল ৰবচন, হাৰ্বাৰ্ট ফাৰ্ষ্ট, এই সকল ব্যক্তিয়ে তেতিয়া আমেৰিকাত ৰাতি মনে মনে তেওঁলোকে কি কৰিছিল, যিসকল আগ্ৰহী তেওঁলোকক কিছুমান শিক্ষা দিছিল যে সংগীত, নাটক, এই বিষয়বোৰ জনগণৰ ওচৰ চপাই নিব লাগে। সংগীত মানে কেৱল জনগণৰ পৰা আঁতৰি চিঞৰ বাখৰ কৰি গোৱা গীতেই সংগীত নহয়। জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁক সেই কথা আগতেই কৈছিল, আৰু পৰৱৰ্তী সময়ত পল ৰবচনৰ পৰা তেওঁক সেই কথা শিকিছিল। পল ৰবচনে তেওঁলোকক শ্ৰেণীত সুধিছিল, এখন গীটাৰ হাতত দাঙি লৈ সুধিছিল, হোৱাট ইজ দিছ? তেতিয়া প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীয়ে কৈছিল, দিছ ইজ এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট। কিন্তু পল ৰবচনে কৈছিল, এইটো শুদ্ধ উত্তৰ নহয়, ইট ইজ এ ছ'চিয়েল ইনষ্ট্ৰুমেণ্ট। এইখন এখন সমাজ পৰিৱৰ্তনৰ কাৰণে ব্যৱহাৰ হ'ব পৰা ইনষ্ট্ৰুমেণ্ট, অকল মিউজিকেল ইনষ্ট্ৰুমেণ্ট নহয়। এই ধৰণৰ
যদি ভূপেন হাজৰিকা এটা দৃষ্টি দান কৰিছিল যে অনাগত দিনত তেওঁ মানুহৰ বাবে যিখিনি কাম কৰিলে, মানুহৰ বাবে যি গীত গালে, এজন তথাকথিত শিল্পী ৰূপে নহয়, এজন যথাৰ্থ মানৱতাবাদী শিল্পী হিচাপে ডক্টৰ ভূপেন হাজৰিকাক আমি হয়তো সেইবাবে পাইছিলোঁ, সেইবাবে আমি এতিয়াও পাইছোঁ। আৰু অনাগত দিনত অসমীয়া জাতি ব্ৰহ্মপুত্ৰ যেতিয়ালৈকে বৈ থাকিব, লুইত যেতিয়ালৈকে প্ৰবহমান হৈ থাকিব, তেতিয়ালৈকে ডক্টৰ ভূপেন হাজৰিকা আমাৰ হিয়াৰ আমঠু হৈ থাকিব। এতিয়া তেওঁৰ গীতবোৰলৈ যদি আমি মন কৰোঁ, তেতিয়াহ'লে তেওঁৰ যি গীতেই নাগাওক, সকলো গীতৰ এটা লক্ষ্য আছিল যে জনগণৰ হৃদয় স্পৰ্শ কৰিব পাৰিব লাগিব। জনগণৰ পৰা আঁতৰি তেওঁ কোনো গীত গোৱা নাছিল। আপোনালোকে শুনিছে অস্ত আকাশৰে গীতটো। অস্ত আকাশৰে গীতটোত কি বুলি কৈছে শিল্পীগৰাকীয়ে? মই সেই কথাটো আপোনালোকক গীতেৰে ক'বলৈ চেষ্টা কৰিম। মই ডক্টৰ প্ৰসেনজিৎ মোহনক অস্ত আকাশৰে গীতটোৰ মই যিটো শাৰী আপোনালোকৰ সন্মুখত অকণমান ক'ম, সেই শাৰীটো অকণমান গুণগুণাই দিবলৈ অনুৰোধ কৰিছোঁ। অস্ত আকাশৰে সপোন ৰহন হানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী বয়ে যায়, বয়ে যায়, বয়ে যায়। অস্ত আকাশৰে সপোন ৰহন হানি লক্ষ্য যদি দিগন্ত শিল্পীহে তোমাৰ, লক্ষ্য যদি দিগন্ত শিল্পীহে তোমাৰ, পদুমৰে পানচৈ চপুৱাই এবাৰ দেখিবা জীৱনৰে, দেখিবা জীৱনৰে দিগন্ত পাৰ। বেলি যে যায়, বেলি যে যায়, বেলি যে যায়। অস্ত আকাশৰে সপোন ৰহন হানি। এই গীতটো সকলোৰে পৰিচিত। এই গীতটোত মানে ভূপেন হাজৰিকা কেনেকৈ মানুহৰ লগত কেনেকৈ সংযুক্ত হৈ আছিল, কেনেকৈ তেওঁ সংগীতত মানুহক সৰ্বোচ্চ স্থান দিছিল, বা জনতাৰ লগত সমাজৰ লগত জড়িত হৈ কেনেকৈ তেওঁ শিল্পী জীৱনত ধন্য কৰিছিল, এই গীতটোৰ এই অংশটোতে আছে। লক্ষ্য যদি দিগন্ত শিল্পীহে তোমাৰ, পদুমৰে পানচৈ চপুৱা এবাৰ দেখিবা জীৱনৰে, দেখিবা জীৱনৰে দিগন্ত অপাৰ। এই যে লক্ষ্য যদি কোনো শিল্পী লক্ষ্যবিহীনভাৱে কোনো শিল্পীয়ে গীত গাব নালাগে। ভূপেন হাজৰিকাই লক্ষ্যবিহীনভাৱে কোনো গীত গোৱা নাছিল। তেওঁৰ গীতৰ লক্ষ্য আছিল। লক্ষ্যটো কি? পদুমৰ পানচৈ, কেৱল ধুনীয়া পদুমৰ এখন পানচৈ ফুটি উঠি আগবাঢ়ি যোৱাটো তেওঁৰ লক্ষ্য নহয়। দুয়োপাৰে কিমান মানুহ আছে, কিমান মানুহৰ দুখ আছে, যন্ত্ৰণা আছে, এইখিনি যদি শিল্পীয়ে উপলব্ধি কৰিব নোৱাৰে, তেতিয়াহ'লে সেইজন যথাৰ্থ শিল্পী হ'ব নোৱাৰে। জীৱনৰ প্ৰথম অৱস্থাতে তেওঁ আনীতি গীতত কৈছিল, নামি অহা সুন্দৰৰে সেনা শিল্পী দল এৰা সপোন ধেমালি। শিল্পীসকলক তেওঁ সেনা বুলি কৈছে। কিহৰ সেনা? তেওঁলোক সৈনিক শিল্পী। তেওঁলোকক ক'ৰ পৰা নামি আনিবলৈ কৈছে? নামি অহা সুন্দৰৰে সেনা শিল্পী দল এৰা সপোন ধেমালি। বাধা যদি নিদিয়া পিঠাচি এন্ধাৰক ধৰা হ'ব ৰণেৰে ৰাঙলী। পিঠাচি এন্ধাৰক বাধা দিবলৈ শিল্পীয়ে চেষ্টা কৰিব লাগিব। এইজনেই আছিল মহান মানৱতাবাদী সংগীত শিল্পী, যাৰ জীৱনৰ সংগীত সাধনাৰ লক্ষ্য আছিলে। মই এটি যাযাবৰ, এই গীতটোত ভূপেন হাজৰিকাই কৈছে, বহু যাযাবৰ লক্ষ্যবিহীন মোৰ
আছে পণ ৰঙৰ খনি য'তেই দেখিছোঁ ভগাই দিয়াৰ মন সেইজনে ডক্টৰ ভূপেন হাজৰিকা তেওঁ বহু যাযাবৰ লক্ষ্যবিহীন আমি সমাজত দেখিবলৈ পাওঁ বহু মানুহে লক্ষ্যবিহীনভাৱে ঘূৰি ফুৰে কিন্তু ভূপেন হাজৰিকাৰ লক্ষ্য আছিলে সেই লক্ষ্য কি ৰঙৰ খনি য'তেই দেখিছোঁ ভগাই দিয়াৰ মন সঁচাকৈ তেওঁ সমগ্ৰ জীৱনকাল জীৱনটোৰে কান্দোনখিনি নিজেই সাঁচি থলোঁ জীৱনটোৰে হাঁহিখিনি বিলাই বিলাই দিলোঁ সেইজনেই ডক্টৰ ভূপেন হাজৰিকা নিজৰ জীৱনত দুখ আছে কষ্ট আছিল সংগ্ৰাম আছিল কিন্তু তেওঁৰ জীৱনৰ সকলো কান্দোন সকলো দুখ সকলো সংগ্ৰাম নিজৰ মাজত ৰাখি আনন্দখিনি তেওঁ ভগাই দিছিলে আৰু এই আনন্দখিনি কেনেকৈ ভগাই দিছিলে তেনেকুৱা বহু কথা আচলতে আছে এনেকুৱা ধৰণৰ বক্তব্যবিলাকত আচলতে ভূপেন হাজৰিকাক ভুৰুকাত হাতী ভৰোৱাৰ দৰে ভৰাই থ'ব লগা হয় ইমান বিশাল তেওঁৰ ব্যক্তিত্ব ইমান এটা মহৎ অনুষ্ঠান বুলি ক'লে ভুল হ'ব ডক্টৰ ভূপেন হাজৰিকা এটা যুগৰ নাম অসমৰ বাবে যুগৰ নাম কেৱল নহয় ভাৰতবৰ্ষৰ বাবে এটা যুগৰ নাম বিশ্বৰ বাবে এটা যুগৰ নাম এই মুহূৰ্তত মোৰ মনলৈ আহিছে যে ডক্টৰ ভূপেন হাজৰিকাক যদি এসময়ত সমগ্ৰ বিশ্বই বিশ্লেষণ কৰিবলৈ লয় হয়তো তেনে কোনো শিল্পী নোলাব যিগৰাকী নিজেই গীতিকাৰ নিজেই তেওঁ সংগীত কৰিছে নিজেই গাইছে আৰু তেওঁ এজন একাডেমিচিয়ান ডক্টৰ ভূপেন হাজৰিকা কেৱল সংগীত শিল্পী নহয় তেওঁ এজন একাডেমিচিয়ান প্ৰত্যেকটো গান তেওঁ গৱেষণা কৰি গাইছে প্ৰত্যেকটো গান যেতিয়া লিখিছে তেওঁ গৱেষণা কৰিছে এটা শব্দ এটা সাংস্কৃতিক শব্দ ভুলকৈ কোনেও লিখিব নোৱাৰে ভুলকৈ লিখিলে এটা এটা জনগোষ্ঠী জামুৰ খাই উঠিব এইটো শব্দ তুমি আমাৰ ভুলকৈ ক'লা তেওঁ অসমৰ মিচিং সম্প্ৰদায় নেপালী সম্প্ৰদায় অসমৰ বড়ো কাৰ্বি হয়তো এনেকুৱা এটা জনগোষ্ঠী নাই যিটো জনগোষ্ঠীক লৈ ভূপেন হাজৰিকাই গান গোৱা নাই গান লিখা নাই উত্তৰ পূৰ্বাঞ্চলৰ সকলো জনগোষ্ঠীক লৈ এটা এটা গীত ৰচনা কৰিছে এতিয়া মই আপোনালোকক অকণমান আগলৈ লৈ যাওঁ যেতিয়া ভূপেন হাজৰিকা তেতিয়া তেওঁ বেনাৰস হিন্দু ইউনিভাৰ্চিটিত পঢ়ি আছিল সমগ্ৰ ভাৰতবৰ্ষজুৰি স্বাধীনতা আন্দোলনৰ ঢৌ এফালে মহাত্মা গান্ধীৰ অহিংস আন্দোলন আনফালে সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত সশস্ত্ৰ আন্দোলন সমগ্ৰ ভাৰতবৰ্ষতে চলি আছিল আৰু ভূপেন হাজৰিকা তেতিয়া মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ প্ৰতি তেওঁ আগ্ৰহী আৰু অনুৰক্ত আছিল তেতিয়া তেওঁ এটা গীত ৰচনা কৰিছিল এই গীতটো শুনিলে আপোনালোকৰ অন্তৰত যে চুই যাব সেয়া নিশ্চিত ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰত্যেকটো গীতেই চুৱে প্ৰত্যেকটো গীতেই আমাক বেলেগ বেলেগ চিন্তাৰ আঁত দিয়ে এই গীতটো অকণমান গুণগুণাই দিব আপোনালোকে শুনিব হয়তো বহুতে শুনিব পাৰে কাৰণ ভূপেন হাজৰিকাৰ সাধাৰণতে প্ৰচলিত গানবোৰ সকলোৱে শুনি থাকে কিন্তু এনেকুৱা কিছু গান আছে যিবোৰ হয়তো আপোনালোকে শুনা নাই মহাত্মাই হাসি বলে রাম রহিম বন্ধ রাম রহিম একেলগে একে সঙ্গে বাঁধব পাতিম হায় হায় রাম রহিম হায় হায় রাম রহিম মহাত্মাই হাসি বলে গীতাকে শুনিম বান্ধ বেদকে শুনিম শুনি পিছে পুরাণৰ আয়ত খুঁজিম হায় হায় রাম রহিম আল্লাহ রাম রহিম আপোনালোকে গীতটো শুনিলে গোটেই গীতটো ইউটিউবত পাব শুনিব ইমান এটা সুন্দৰ গীত কাৰণ সেইখিনি সময়ত মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষ স্বাধীন কৰাৰ অন্তৰালত মহাত্মা গান্ধীৰ বহু লক্ষ্য আছিলে সেই লক্ষ্যখিনি আপোনালোক সকলোৱে জানে কি কি লক্ষ্য তেওঁ আছিলে স্বাধীন ভাৰতবৰ্ষখন কেনেকুৱা হোৱাটো বিচাৰিছিল মহাত্মা গান্ধীয়ে বিচাৰিছিল এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আৰু যিখন ৰাষ্ট্ৰত ৰামে ৰহিমে একেলগে জিকিৰ পাব এই গীতটো জিকিৰৰ সুৰত ৰচনা কৰা হৈছে ইমান ভাল লাগে গোটেই গীতটো যে কাকো হিংসা নকৰিম মৰমে মৰিম মৰমত মানুহ মৰিব পাৰে ডক্টৰ ভূপেন হাজৰিকাই কেৱল এইটো গীততে কোৱা নাই মৰমত মৰিব পৰা গান তেওঁৰ আৰু আছে তেওঁ মিজোৰামক লৈ এটা গান লিখিছিলে ধন্যবাদ বা কলাউনি মৰম নহয় সংঘাত নহয় মৰমে মৰমে এই মৰম কিহৰ মৰম ইজন
ইজনৰ লগত আত্মিক সম্বন্ধৰে বান্ধ খাই থকাৰ মৰম, সকলো মানুহে একত্ৰিত হোৱাৰ বাবে যি মৰম, আমি যেতিয়া মানুহৰ মাজত মিলা প্ৰীতি শান্তিৰে বসবাস কৰিব খোজোঁ তেতিয়াহ'লে আমি ডক্টৰ ভূপেন হাজৰিকাৰ গীতসমূহ আওৰালে হ'ব। আজিৰ প্ৰেক্ষাপটত আমি আজি সমগ্ৰ অসমত ভূপেন হাজৰিকাৰ জন্ম দিৱস উদযাপন কৰা হৈছে। শতবাৰ্ষিকী শুভাৰম্ভণি অনুষ্ঠান ভাৰতবৰ্ষত অনুষ্ঠিত কৰিছে, অৰুণাচল চৰকাৰে কৰিছে, বাংলাদেশত হৈ আছে, বিশ্বৰ অন্যান্য ঠাইত হৈ আছে। কিন্তু ভূপেন হাজৰিকাৰ গীতৰ প্ৰকৃত মৰ্ম যদি আমি উপলব্ধি নকৰোঁ, কেৱল ভূপেন হাজৰিকাক এজন সংগীত শিল্পী তেওঁ কৈ থাকোঁ বা তেওঁৰ কেইটামান গীতৰ ভিতৰত সীমাবদ্ধ থাকোঁ, তেতিয়াহ'লে আমি ভূপেন হাজৰিকাৰ যথাৰ্থ মানুহজনক তেওঁৰ সত্তাটো উপলব্ধি কৰিব নোৱাৰিম। ভূপেন হাজৰিকাই দৰিদ্ৰ জনগণৰ প্ৰতি তেওঁ যিটো ভাল পোৱা, যিটো স্নেহ, যিটো আন্তৰিকতা, এই আন্তৰিকতাৰ প্ৰকাশ তেওঁৰ আমেৰিকাত থাকোঁতেই তেওঁ কৰিছিল। তেওঁ আমেৰিকাত বৰ্ণবৈষম্য দেখিছিল, তেতিয়াই তেওঁ ভাবিছিল যে আমাৰ বুৰঞ্জীবিলাকত, আমাৰ ইতিহাসত ৰজা মহাৰজাৰ কথা থাকে। অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা, আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ মুকুতিৰ কথা। সেই বুৰঞ্জী কাৰ্জন হৈছে তেওঁ নিজেই। এটা সময় আছিল আমাৰ বুৰঞ্জীত কেৱল ৰজা মহাৰজাৰ গুণগান কৰা হৈছিল, কিন্তু ভূপেন হাজৰিকা হৈছে মানুহৰ বুৰঞ্জী লিখা এজন যথাৰ্থ শিল্পী। তেওঁ অতীতৰ বুৰঞ্জী লিখকে লিখিছিল বুলি এটা গান আছে, যিটো গানত তেওঁ নিজৰ দেশৰ নীল নৈৰ পাৰত কপাহৰ খেতিত ব্যস্ত শ্ৰমিকজনৰ মনৰ বেদনা উপলব্ধি কৰিছিল। আৰু সেই বেদনাৰ লগত লুইতৰ পাৰত মানে দুখত, অভাৱত, অনাটনত চকুৰ পানী টুকি উঠা বেদনা একেই বুলি অনুভৱ কৰিছিল। সেইজনেই ডক্টৰ ভূপেন হাজৰিকা অসমৰ হৈও উত্তৰ পূৰ্বাঞ্চলৰ হৈও ভাৰতৰ হৈও বিশ্বৰ। এনে বহু গীত আছে য'ত তেওঁ সমগ্ৰ বিশ্বৰ জনগণক তেওঁ একো ৰূপত দেখিছিল, মানুহৰ বাবে। গতিকে অতীতৰ বুৰঞ্জী লিখকে লিখিছিল। অকণমান আপোনালোকে গানটো গোটেই শুনিছে, সকলোৱে নুশুনিব পাৰে, অকণমান গুণগুণাই দিব, শুনিব কেতিয়াবা। অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা, আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ মুকুতিৰ কথা। অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা। এইটোৱে গীত, বৰ সুন্দৰ গীতটি। আৰু গীতটিত আপোনাৰ যিটো মিউজিক ব্যৱহাৰ কৰিছে আপোনালোকে শুনিলে গম পাব যে কেনেকৈ তেওঁ আচলতে এটা মানে মিউজিকৰ ক্ষেত্ৰত ভূপেন হাজৰিকা অত্যন্ত সচেতন আছিল। যিটো গীত যিটো ভাৱৰ, সেই ভাৱৰ লগত সংযুক্ত কৰি তেওঁ গীতত সুৰ দিছিলে আৰু মিউজিক তেনেকৈ হোৱাটো বিচাৰিছিলে। তেওঁৰ সংগীত শিল্পীসকলে কয় যে ভূপেন দাই যেতিয়া এটা গীতৰ মিউজিক কৰিবলৈ হয়, তেওঁ মিউজিচিয়ানক এৰি নিদিয়ে। তেওঁ নিজেই থাকে আৰু নিজেই থাকি কোনটো গানত কেনেকুৱা মিউজিক হ'ব তেওঁ কৈ দিছিল। এই গীতটোত যিটো মিউজিক আছে, এই মিউজিকত আমি ৰজা মহাৰজাৰ দিনৰ কিবা এটা ব্যঞ্জনা শুনিবলৈ পাওঁ, এটা সুৰ এটা শুনিবলৈ পাওঁ। ৰজা মহাৰজাৰ দিনৰ অতীতৰ পৰা যিবোৰ পৰম্পৰা আমাৰ সমাজত চলি আছে, এই পৰম্পৰাবিলাকক বুজাই দিবৰ বাবে কেনেকৈ তেওঁ সংগীতটো ব্যৱহাৰ কৰিছিল, শুনিলে আচৰিত লাগে। আচলতে প্ৰত্যেকটো গীতেই তেনেকুৱা ডক্টৰ ভূপেন হাজৰিকাৰ। আপোনালোকে জানি ডক্টৰ ভূপেন হাজৰিকা কেৱল এজন সংগীত শিল্পী নহয়, তেওঁ এজন সমাজ সংস্কাৰক। সমাজখন তেওঁ শুধৰাব বিচাৰিছিল। ক'ৰবাত তেওঁ কোনোবা এগৰাকী ছোৱালী বিয়াৰ সময়ত তেওঁৰ দৰাজন দৰিদ্ৰ হোৱাৰ বাবে তেওঁ ভাল উপহাৰ দিব পৰা নাই, তেওঁ ভাল অলংকাৰ দিব পৰা নাই, তাতো তেওঁ গীত ৰচনা কৰিছে। কোনোবাই জাত পাতৰ বাবে বিবাহত বাধা পাইছে, তাতো তেওঁ গীত ৰচনা কৰিছে। তেওঁ কেতিয়াবা ব্যক্তিগতভাৱে তেওঁক কোনোবাই আক্ৰমণ কৰিছে, তাতো তেওঁ গীত ৰচনা কৰিছে। ব্যক্তিগত আক্ৰমণবিলাকক ভূপেন হাজৰিকাই গীতলৈ ৰূপান্তৰ কৰিছিল। তেওঁ ভাবিছিল যে মই এনেকুৱা কাম কেতিয়াও নকৰোঁ যিটো কামৰ জৰিয়তে তেওঁৰ ব্যক্তিত্বত ক'ৰবাত
ক্ষুণ্ণ হ'ব তেওঁৰ ব্যক্তিত্ব। তেওঁ মদাৰ ফুলৰ লগত ৰিজনি দিয়া হৈছিল। তেতিয়া তেওঁ কি কৰিলে? তেওঁ এটা গীত ৰচনা কৰিলে, কোনোবাই মোক হেনো মদাৰৰে ৰিজালে, মদাৰৰে ফুল হেনো সবাসত নালাগে, লাগি পিছে বহাগতে ৰং সানিবলৈ, লাগি পিছে আকাশতে জুই জ্বলাবলৈ। সঁচা সৰু মানুহ যদি ৰঙা মদাৰ হৈ মদাৰৰে শিপা যদি হাতে হাতে লয়, তেতিয়াহে সমাজ আকাশ জ্যোতিৰে ভৰিব, জ্যোতি লাগে এন্ধাৰকে নাশ কৰিবলৈ। এইজনী ভূপেন হাজৰিকা। তেওঁ নিজকে সৰু বুলি কৈছে। ভূপেন হাজৰিকাই আচলতে অসংখ্য গীতত নিজক সৰু বুলি কৈছে। সেইবাবে তেওঁ হয়তো মোৰ গীতৰ এজাৰ শ্ৰোতা, তোমাক নমস্কাৰ। আমাৰ ক্ষমা প্ৰাৰ্থনা সহকাৰে কৈছোঁ, আমাৰ এইগৰাকী শিল্পীয়ে শ্ৰোতা জনতাক নমস্কাৰ কৰে। ভুল যদি হয় সৃষ্টিত মোৰ, তুমি হোৱা চিন্তিত। জনতাক কৈছে, মোৰ যদি ভুল হয় তুমি চিন্তিত হোৱা, তুমি মোক শুধৰাই দিবা। জনতাক সেই দায়িত্ব অৰ্পণ কৰিছে। তেওঁ কেতিয়াও কোৱা নাই মই ভূপেন হাজৰিকা, মই ভূপেন হাজৰিকা বুলি কোৱা নাই। আপোনালোক মোৰ শ্ৰদ্ধাৰ, সদায় তেওঁ সেই কথাষাৰ কৈছিল আৰু সেইবাবে হয়তো জনতাৰ হিয়াৰ আমঠু হৈ তেওঁ আজিও আমাৰ মাজত সকলোৰে প্ৰাণৰ আপোনজন হৈ আছে, অনাগত দিনতো থাকিব। আপোনালোকে আৰু এটা গীত, মই ইতিমধ্যে কৈছোঁৱেই যে ডক্টৰ ভূপেন হাজৰিকা মানে এটা যুগ। সেই যুগটোৰ বিষয়ে কম কথাতে কৈ শেষ কৰিব নোৱাৰি। ভূপেন হাজৰিকাই কিছুমান প্ৰত্যক্ষ অভিজ্ঞতাৰ ভিত্তিত গীত ৰচনা কৰিছিল। তেওঁ গীতবিলাক তেওঁ ইতিমধ্যে কৈছিল যে নামি অহা সুন্দৰৰে সেনা শিল্পী দল এৰা সপোন ধেমালি। নামি আহিবলৈ কৈছে, মাটিলৈ নামি অহা শিল্পীসকল, সাহিত্যিকসকল সকলো মাটিলৈ নামি অহা। তোমালোক যদি আকাশত চাং পতাৰ দৰে কাম কৰি তোমালোক যদি নিৰ্দিষ্ট দূৰত্বত থাকা, তেতিয়াহ'লে তোমালোক জনগণৰ শিল্পী কেতিয়াও হ'ব নোৱাৰা। গতিকে ভূপেন হাজৰিকাই এনেকুৱা কিছুমান গীত ৰচনা কৰিছিল যে এটা প্ৰত্যক্ষ অভিজ্ঞতা ভিত্তিত ৰচনা কৰিছিল। তাৰ এটা গীত হৈছে এন্ধাৰ কাটি নিশাতে এখনি নৈৰে পাৰতে, পানীৰে কামিহাৰ সাৱটি তাইৰ কোনা কণে ফেকুৰে, আই ভোক লাগিছে ভাত দে, আই পিয়াহ লাগিছে পানী দে। এই যে আই ভোক লাগিছে ভাত দে, আই পিয়াহ লাগিছে পানী দে, এই অংশটো কিন্তু তেওঁ বিহাৰৰ এটা ফক চঙৰ পৰা তেওঁ সুৰটো লৈছে। আপোনালোকে আৰু এইখিনিতে মই আৰু এটা কথা ক'ম, কেনেকৈ তেওঁ লৈছিল, সুৰটো কিয় ল'ব লগা হৈছিল। পানীৰ পোনাকণ এই গীতটো শুনিলে বা যেতিয়া তেওঁ আপোনালোকে পাঠ হিচাপে পঢ়িব, তেতিয়া আপোনালোকৰ গাৰ নোম শিয়ৰি উঠিব যে এনে দৰিদ্ৰ মানুহো আমাৰ সমাজত থাকিনে, যে নিজৰ সন্তানক এমুঠি খাদ্য খুৱাব নোৱাৰি, অকণমান খাদ্য ঘৰত যোগাৰ দিব নোৱাৰাৰ বাবে সন্তানটিয়ে মাতৃৰ কোলাত তিল তিলকৈ মৃত্যুক সাৱটি ল'ব লগা হ'ল। ইমান কৰুণ, সেই কথাটো সঁচা ঘটনা বুলি কৈছে তেওঁ। এই ঘটনাটো মাজুলীত হৈছিল আৰু তেওঁ যিদিনা মাজুলীলৈ কিবা এটা সাংস্কৃতিক কৰ্মত তেওঁ এবাৰ গৈছিল, যাওঁতে তেওঁ গম পাইছিল মিচিং সম্প্ৰদায়ৰ এটি সন্তান মাতৃৰ কোলাত কেৱল খাবলৈ নাপায়, কান্দি কান্দি মৃত্যুবৰণ কৰিছিল। তেতিয়া তেওঁৰ অন্তৰাত্মাই কান্দি উঠিছিল। তেতিয়াই তেওঁ এই গীতটো ৰচনা কৰিছিল। আপোনালোকে শব্দকেইটালৈ মন কৰিব, পানীৰ কামিহাৰ সাৱটি তাইৰে কোনা কণে ফেকুৰে। মাকৰ কামিহাৰ সাৱটা মানে মাক, তেতিয়াহ'লে মাকৰ চেহেৰাটোৰ ছবি এখন আমি নিজেই অনুমান কৰি ল'ব পাৰোঁ কিমান দৰিদ্ৰ হ'ব, খাবলৈ ঘৰত খুব কণ নাই। গতিকে সন্তানটিয়ে কান্দি আছে, মা ভাত দিয়া, মা পানী দিয়া, ভাতো দিব পৰা নাই, ভাতৰ নিখনি অকণমানো দিব পৰা নাই, সন্তানটি মাকৰ কোলাতেই মৃত্যু হৈছে। কিন্তু ভূপেন হাজৰিকাই তাতেই গীতটো সমাপ্ত কৰা নাই। তাৰপিছত তেওঁ সেই সময়ৰ প্ৰশাসনক গালি পাৰিছে। গালি পৰাটো কিন্তু তেওঁ পোনপটীয়াকৈ গালি পৰা নাই, গীতত গালি পাৰিছে যে ধনী ধনী মানুহৰ ভঁৰালৰ পৰা মই আনি ঔষধ দিম, ফল মূল দিম, তুমি খোৱা, ঐ বাছা টোপনি যা, ঐ বাছা টোপনি যা বুলি তেওঁ সন্তানটিক বৃদ্ধা চেষ্টা কৰিছে টোপনি যোৱাবলৈ, কিন্তু সন্তান
তাতেই মৃত্যু হৈছে। এনে দৰিদ্ৰ পৰিয়ালৰ লগত ভূপেন হাজৰিকা একাত্ম হৈছিল। তেওঁ কেৱল আকাশত চাং পতা শিল্পী নাছিল। তেনে আৰু উদাহৰণ আছে। মই বহুত দীঘলীয়া কৰি থাকিলে চাগে আৰু অনুষ্ঠান আছে, তথাপি দুই এটা কথা ক'ব লাগিব। আৰু এটা কথা, ডক্টৰ ভূপেন হাজৰিকাই মই ইতিমধ্যে কৈছোঁ যে অৰুণাচলৰ পটভূমিত গীত ৰচনা কৰিছিল। কেইবাটাও গীত আছে, তাৰ মাজত বৰ্তমান অৰুণাচলৰ যিটো নেশ্যনেল এন্থেম, সেইটো ডক্টৰ ভূপেন হাজৰিকাই ৰচনা কৰা। আচৰিত নালাগেনে? আচলতে জন্মসূত্ৰেই ভূপেন হাজৰিকাই অৰুণাচলৰ মাতৃৰ স্পৰ্শ লাভ কৰা বুলি কয়, মাতৃৰ দুগ্ধপান কৰা বুলি কয়। তাৰো এটা কাহিনী আছে। সেই ভূপেন হাজৰিকাই অৰুণাচলৰ এন্থেম, নেশ্যনেল এন্থেম ৰচনা কৰিছে। সিদিনা এটা ভিডিঅ'ত চালোঁ, অৰুণাচলৰ উপ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকে বৃহৎ ৰূপত তেওঁলোকে মানে মহা উলহ মালহেৰে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আৰম্ভ কৰিছে আৰু বহু পৰিকল্পনা আছে তেওঁলোকৰ। 1972 চনতে আৰোপ নামৰ এখন বোলছবি ভূপেন হাজৰিকাই হিন্দীত উলিয়াইছিল, যিখন প্ৰথম বোলছবি তেওঁৰ পৰিচালনা কৰিছিল। তাতে তেওঁ অংশগ্ৰহণ কৰিছিল অভিনেতা হিচাপে। তাত তেওঁ বৰ ধুনীয়াকৈ অৰুণাচলৰ সেই নেশ্যনেল এন্থেমটো তাত ব্যৱহাৰ কৰিছিল। সেইজনে ডক্টৰ ভূপেন হাজৰিকা। তেওঁ অৰুণাচলতকৈ আৰু গান আছে, সেইখিনি মই এতিয়া নকওঁ, কাৰণ উত্তৰ পূৰ্বাঞ্চলখন একত্ৰিত হৈ থকাটো ডক্টৰ ভূপেন হাজৰিকাই মনে প্ৰাণে কামনা কৰিছিল। 1960 চনৰ পৰা 1972 চনলৈকে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যি 7খন ৰাজ্য আছে, 7 ভনী, সেই 7 ভনী খণ্ড বিখণ্ড হৈ গ'ল। এই কথাত ডক্টৰ ভূপেন হাজৰিকাই অসমৰ তথাকথিত কিছুমান মানুহকে দোষাৰোপ কৰে, কাৰণ তেওঁলোকক ভাই বুলি সাৱটি ল'ব নোৱাৰাৰ বাবেই উত্তৰ পূৰ্বাঞ্চল খণ্ড খণ্ড হৈ গ'ল বুলি ভূপেন হাজৰিকাই কৈ থৈ গৈছে বাৰে বাৰে। আৰু সেইবাবে তেওঁলোকে এতিয়াও অনুভৱ কৰে। শ্বিলঙক লৈ তেওঁৰ গান আছে, মিজোৰামক লৈ তেওঁৰ গান আছে, অৰুণাচলক লৈ তেওঁৰ গান আছে, নাগালেণ্ডক লৈ গান আছে। আপোনালোকে গানবোৰ শুনিব। এতিয়া শতবৰ্ষ আৰম্ভ হৈছে, ভূপেন হাজৰিকাৰ গানবোৰ আমাৰ শুনাৰ সময় আহিছে। ভূপেন হাজৰিকাৰ গানৰ মৰ্ম উপলব্ধি কৰাৰ সময় আহিছে। অসমৰ সমাজ জীৱনত ভূপেন হাজৰিকাৰ কি কি অৱদান আছে বুলি ক'লে আচলতে কৈ শেষ কৰিব পৰা এটা বিষয় নহয়। তথাপিও মই দুটা বিশেষ ঘটনা আপোনালোকৰ সন্মুখত কম। এটা হৈছে 1960 চনৰ ভাষা আন্দোলন। সমগ্ৰ অসমতে ভাষা আন্দোলনৰ একেবাৰে দপদপকৈ জুইকুৰা জ্বলি উঠিছে। তেতিয়া ভূপেন হাজৰিকাই বংগত আছিল। আপোনালোকে জানেই ভূপেন হাজৰিকাৰ মাতৃভূমি অসম। তেওঁ দ্বিতীয় মাতৃভূমি হিচাপে বংগৰ কথা কয়, কলিকতাৰ কথা কয়। কলিকতাই তেওঁক জীৱন দিলে, সেইবাবে তেওঁ কলিকতাৰ কথা কয়। গতিকে কলিকতাত থকা সেই মহান শিল্পীগৰাকীয়ে সেইখিনি সময়ত তেওঁ শান্তিত থাকিব পৰা নাছিল। যিহেতু তেওঁ কলিকতা আৰু অসম, বংগ আৰু অসম দুয়োখনকে মনে প্ৰাণে ভাল পাইছিল। তেওঁ ভাবিছিল যে আমাৰ মাজত কিয় সংঘাত হ'ব লাগে, আমি কিয় একেলগে থাকিব নোৱাৰোঁ, আমি কিয় নিজৰ ভাষাৰ মৰ্যাদা, নিজৰ ঠাইত থাকিও আমি নিজৰ ভাষাৰ মৰ্যাদা ৰাখিব কিয় নোৱাৰোঁ। সেইবাবে তেওঁ হেমন্ত বিশ্বাসৰ লগ লাগি অসমৰ যিবিলাক ঠাইত ৰক্তপাত হৈছিলে 1960 চনৰ ভাষা আন্দোলনত, সেই ৰক্তপাত হোৱা ঠাইবিলাকলৈ গৈ গৈ তেওঁ গাইছিল মানুহে মানুহৰ বাবে। এই গীতটি ৰচনাৰ পটভূমি এয়াই। তেতিয়া তেওঁ এটা ইংৰাজী, এটা আমেৰিকান ফক চঙৰ আধাৰত গীতটো ৰচনা কৰিছিল। আৰু সেই গীতটো আমাৰ বৰ্তমান সকলোৰে মুখে মুখে মানুহে মানুহৰ বাবে। অকণমান গুণগুণাই দিব, আপোনালোকে সকলোৱে জানে, তথাপিও মই গীতটোৰ প্ৰসংগ কৰি থাকোঁতে গানটো গুণগুণালে চাগে ভাল লাগিব। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া। মানুহে মানুহৰ বাবে। এই গীতটি তেতিয়া অসমত ভাষা আন্দোলনৰ যিটো মানে হিংসাত্মক পৰিৱেশ, এই পৰিৱেশ নিৰ্মূল হোৱাত এই গীতটোৱে যথেষ্ট সহায় কৰিছিল। তেওঁ নিজেই কৈ থৈ গৈছে, হেমন্ত বিশ্বাসৰ লগ লাগি অসম আৰু বংগ দুয়ো ঠাইতে তেওঁ এই গীতটি পৰিৱেশন কৰিছিল আৰু জনতাৰ মাজলৈ গৈ, কাৰণ তেওঁ
যদিহে অকণে ভাবে অকণি সহানুভূতিৰে ভাবি অকণে নোপোৱা সমনীয়া দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰ সাহত তুমি হেৰুৱাবা নেকি এইটোতকৈ আৰু ডাঙৰ কথা পৃথিৱীত চাগে একো নাই মানুহ হিচাপে জীয়াই থাকিবলৈ পৃথিৱীত এখন কল্যাণকামী মানৱ সমাজ গঠন কৰিবলৈ এই বাণীটোতকৈ আৰু চাগে ডাঙৰ বাণী পৃথিৱীত একো নাই কোনো ধৰ্মইও আমাক বাণী দিব নোৱাৰে এই মহান বাণীটোৰ পৰিৱৰ্তে আমি যদি এই বাণীটো উপলব্ধি কৰোঁ বৰ্তমান সময়ত তেতিয়াহ'লে আমাৰ সমাজখন সঁচাকৈ অত্যন্ত সুন্দৰ হৈ উঠিব বুলি মই কামনা কৰোঁ বা ভাবোঁ আজিৰ প্ৰেক্ষাপটত আমি এই কথাবোৰো ভাবিব লাগিব কাৰণ ডক্টৰ ভূপেন হাজৰিকা মানি ইতিমধ্যে কৈছোঁ যে জনতাৰ শিল্পী জনতাৰ হিয়াৰ আগত ভূপেন হাজৰিকা এই সময়তে তেওঁ আৰু এটা গীত ৰচনা কৰিছিল পদ্মাৰ ধুমুহাই এই গীতটো তেওঁ এটা বৰ সাংঘাতিক কথা কৈ থৈ গৈছে যিটোৱে আমাক সকলো মানুহক মানুহৰূপে চিনি পাবলৈ শিকাব পদ্মাৰ ধুমুহাই এই গীতটোত এটা বাক্য আছে ভাষা নুবুজিও যুগে যুগে আহে মানুহ মানুহৰ পিনে মৰমৰ ভাষাৰে আখৰ নাইকিয়া বুজিব খুজিলেই চিনে কেতিয়াবা ভাষাটো আমাৰ বাবে অন্তৰায় হৈ পৰে মানুহে মানুহক বুজি পোৱা ভূপেন হাজৰিকাই ভাবিছিল যে ভাষা নুবুজাকৈ মানুহৰ ওচৰ চাপিব নোৱাৰিনে আমি যে ভাষাক লৈ বিভিন্ন ধৰণে কেতিয়াবা আনৰ ভাষা এটা আগ্ৰাসন কৰিবলৈ চেষ্টা কৰোঁ বা কৰা হয় ভূপেন হাজৰিকাই এই কথাটো অত্যন্ত বেয়া পাইছিল বাংলা চনক আমাৰ অসমত আমি অসমীয়া মাতৃভাষাক সন্মান দিবই লাগিব এই কথা বাৰে বাৰে ভূপেন হাজৰিকাই কৈছিল মই বিশ্বৰ য'তেই নাথাকোঁ কিন্তু অসমৰ বাবে মোৰ মন প্ৰাণ হিয়াই সকলো সময়তে কান্দে সেইজন ভূপেন হাজৰিকাই কিন্তু বিহাৰৰ পটভূমিটো এটা গান ৰচনা কৰিছিল আপোনালোকে হয়তো নাজানে সেই গানটোত তেওঁ এই মই যে অলপ আগত কৈছিলোঁ আল্লাহ মেঘ দে আল্লাহ পানী দে এনেকুৱা বাক্য এটা আছে যিটো তেওঁ বিহাৰী ফক চঙৰ পৰা লৈছিলে সেই গানটো মই আজি নকওঁ কাৰণ মই আন এটা গানৰ কথা কৈ আছোঁ এনে বহু গীত আছে যিবোৰ গীতৰ মাধ্যমেৰে আমি ডক্টৰ ভূপেন হাজৰিকাক সঁচা অৰ্থত এজন ভাৰত ৰত্ন হিচাপে চিনাকি দি ভাল পাওঁ ভাষা নুবুজিও যুগে যুগে আহে মানুহ মানুহৰ পিনে অকণমান সুৰটো গুণগুণাই দিব শুনিব পদ্মাৰ ধুমুহাই উৰুৱাই নিছিলে আমার ঘরে বাড়ি ওই উজনি পানিতে হাতুরি পালুহি বরদুতর সাপুরি ভাষানো বুঝিও যুগে যুগে আহে ভাষানো বুঝিও যুগে যুগে আহে মানুহে মানুহৰ পিনে মৰমৰ ভাষাৰে আহাৰ নাইকিয়া বুজিব খুজিলেই চিনে পিৰিতি 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 মিঠা চুৰালৈ পিৰিতি 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 বুৱা বুৱতিলৈ পিৰিতি 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 উৰে জীৱন থাকিব এই গীতটো আপোনালোকে মন কৰকচোন ইয়াত ভূপেন হাজৰিকাই কি কৈছে ভাষা নুবুজিও যুগে যুগে আহে মানুহ মানুহৰ পিনে আমি কাৰোবাৰ ভাষা নুবুজিলেও মানুহ হিচাপে পৃথিৱীত জীয়াই থাকিব পাৰোঁ কিন্তু এই যে শেষৰ ফালে তেওঁ যিটো গীতৰ কলি এটা যে আমাৰ বিহু গীতৰ কলি এটা আনিলে পিৰিতি 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 এইটো বিহু গীতৰ কলি ভাবিলে আচৰিত লাগে ভূপেন হাজৰিকাই ক'ৰ বিহুগীত ক'ৰ বিহাৰী ফক চং ক'ৰ ৰাজস্থানী ফক চং ইমান যে সংগীতৰ মিশ্ৰণ ঘটাইছিলে তেওঁৰ গীতবিলাকত এই পিৰিতি 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 মানে তেওঁ মৰমৰ কথা কৈছে ভাষা নুবুজিলেও আমি মানুহৰ মাজত মৰমৰ এনাজৰীৰে বান্ধ খাই থাকিব পাৰোঁ সেইকাৰণে চাগে ডক্টৰ ভূপেন হাজৰিকা বিশ্ব ৰত্ন বিশ্ব শিল্পী কাৰণ তেওঁ মানুহৰ মাজত সমন্বয় মৰম স্নেহ আন্তৰিকতাৰ এনাজৰীডাল সুদৃঢ় হৈ থকাটো সদায় কামনা কৰিছিল অসমৰ বাবে
ডক্টৰ ভূপেন হাজৰিকাই কৰা কাম আৰু এটা আৰু খুব চমু কৰিম দেই আপোনালোকৰ আৰু অনুষ্ঠান আছে মই বৰ বেছি দীঘলীয়া নকৰোঁ আচলতে কৈ থাকিলে একেই নহ'ব তথাপি মই আৰু এটা কথা বিশেষ কথা এটা কওঁ কেনেকৈ ডক্টৰ ভূপেন হাজৰিকা এজন যথাৰ্থ শিল্পী এই সম্পৰ্কত মই আৰু এটা উদাহৰণ দিবলৈ চেষ্টা কৰিম সেয়া হৈছে আপোনালোক সকলোৱে জানে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈতো নিবোৱা কিয় এই গীতটো সকলোৱে শুনিছে এই গীতটোৰ পটভূমি আমেৰিকান ফক চং কিন্তু আমেৰিকান ফক চঙৰ তেওঁ অকণমান আৰ্হিটো গ্ৰহণ কৰিছে যদিও গোটেই কথাখিনি কিন্তু তেওঁ মিছা এবাৰ ডিগবৈ অইল ইণ্ডিয়া বন্ধ হ'বৰ উপক্ৰম হৈছিল ডিগবৈ অইল ইণ্ডিয়াই কেন্দ্ৰীয় চৰকাৰক কেইবা কোটি টকা ধাৰ দিবলৈ আছিল তেতিয়া অসমৰ মাননীয় প্ৰধানমন্ত্ৰী আছিল বাজপেয়ী অটল বিহাৰী বাজপেয়ী নিজেই এজন কবি আছিল তেওঁ জনতাৰ অন্তৰৰ দুখ বুজা এজন ব্যক্তি আছিল ভূপেন হাজৰিকাই সেই সময়ত অটল বিহাৰী বাজপেয়ীয়ে ভূপেন হাজৰিকাক বাৰে বাৰে কৈছিল মই আপোনাৰ দৰে হ'ব খুজিছোঁ ভাবিলে আচৰিত নালাগেনে ভাৰতৰ প্ৰধানমন্ত্ৰীজনে ভূপেন হাজৰিকাক কৈছিল মই আপোনাৰ দৰে হ'ব খুজিছোঁ ডিগবৈ অইল ইণ্ডিয়া যেতিয়া বন্ধ হ'বলৈ হৈছিল কাৰণ কেন্দ্ৰীয় চৰকাৰক কোটি কোটি টকাৰ ঋণৰ বোজা তেওঁলোকে দিব নোৱাৰিছিল বহুত চেষ্টা কৰিছিল বহুত এপ্লিকেশ্যন কৰিছিল কিন্তু বৃথা চেষ্টা হৈছিল সকলোৰে বাবে তেতিয়া তেওঁলোকে গৈ ভূপেন হাজৰিকাক লগ কৰিলে তেওঁক ক'লে যে আপুনি আমাৰ হৈ এষাৰ মাত মাতক তেতিয়া ডক্টৰ ভূপেন হাজৰিকা গ'ল বাজপেয়ীৰ ওচৰলৈ বাজপেয়ীক প্ৰথমতে তেওঁ কথাখিনি জনালে বাজপেয়ীয়ে প্ৰথম অৱস্থাত একো কথা নক'লে মাত্ৰ শুনিলে বাজপেয়ী মৌন হৈ আছে নীৰৱ হৈ আছে তেতিয়া ভূপেন হাজৰিকাৰ খং উঠি গ'ল ভূপেন হাজৰিকা কিন্তু এজন বৰ খঙাল ব্যক্তিও আছিল কিন্তু খং মানুহৰ বাবে নাছিল ব্যৱস্থাৰ বাবে আছিল ক'ৰবাত যদি ব্যৱস্থাত ভুল হৈছে তাৰ বাবেহে তেওঁ খং আছিল আৰু তেতিয়া তেওঁ বহি থকা বাজপেয়ীৰ সন্মুখত ভূপেন হাজৰিকাই থিয় হৈ ল'লে লগে লগে তেওঁ হিন্দীত বিস্তাৰ হেয়াপাৰ গানটো গাবলৈ আৰম্ভ কৰিলে যেতিয়া তেওঁ সেই গীতটি হিন্দীত গাই দিলে তেতিয়া অকণমান সময় বাজপেয়ী ৰৈ গ'ল তাৰপিছত তেওঁ ভূপেন হাজৰিকাক ক'লে ব'লক চামোচা খাবলৈ যাওঁ ওচৰতে চামোচা খাবলৈ লগ ধৰিলে চাহ খাবলৈ লগ ধৰিলে পাছত ডিগবৈ অইল ইণ্ডিয়া তেনেকৈ কোটি কোটি ঋণৰ পৰা মুক্ত হৈ গ'ল সেইজনী ডক্টৰ ভূপেন হাজৰিকা গীত গাব লাগে বাবে গোৱা নাছিল শিল্পী হিচাপে নিজক চিনাকি দিব লাগে বাবে চিনাকি দিয়া নাছিল জনতাৰ প্ৰাণৰো প্ৰাণৰ জনতাৰ মনৰো মনৰ শিল্পী আছিল আৰু বৰ বেছি দীঘলীয়া নকৰোঁ আৰু এটা গীতৰ কথা অকণমান মই ক'ম আপোনালোকে গীতটো সকলোৱে শুনিছে চিত্ৰলেখা চিত্ৰ এখন আঁকানা চিত্ৰপটত চিন্তাশীলে চিন্তানায়ক আঁকানা এই যে চিত্ৰলেখাক এখন চিত্ৰপটত চিন্তানায়ক এজনৰ ছবি আঁকিবলৈ ক'লে মোৰ গানটো শুনিলে এনেকুৱা লাগে সেই চিন্তাশীল চিত্ৰপটত অঁকা চিন্তানায়কজন হৈছে ডক্টৰ ভূপেন হাজৰিকা নিজেই কাৰণ এই গীতটোত এটা পংক্তি আছে এটি দুটি ৰেখাৰে সাৱধানতাৰে নয়ন আঁকা দূৰদৰ্শী নয়ন আঁকিবলৈ কৈছিল অনাগত দিনৰ অভিনৱ হোৱা সীমা অসীমৰ সীমা বুজি পোৱা চিত্ৰ এখন আঁকনা সেইজন ভূপেন হাজৰিকা তেওঁ নিজৰ প্ৰতিশ্ৰুতি নিজে কেনেকুৱা চিন্তাশীল এজন সংগীত শিল্পী তেওঁ এই গীতটোতে কৈ থৈ গৈছে আচলতে ভূপেন হাজৰিকাৰ গীতৰ বিষয়ে আমি চৰ্চা কৰি কথা কৈ শেষ কৰিব নোৱাৰোঁ মই সামৰণিৰ ফালে গৈছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ অকণমান এটা সৰু ঘটনা এটা বংগত তেওঁ কেনেকৈ জনপ্ৰিয় অকণমান কথা কওঁ এই যে ভূপেন হাজৰিকাই ভাষা আন্দোলনৰ সময়ত মানুহে মানুহৰ বাবে গাই গাই অসমৰ প্ৰান্তে প্ৰান্তে ঘূৰি ফুৰিছিল সেইখিনি সময়তে তেওঁ কলিকতাত এটা ঘটনাৰ মুখামুখি হ'ব লগা হৈছিল এবাৰ এটা বৃহৎ সংগীতানুষ্ঠানৰ পৰা বহু ৰাতি কেইবাগৰাকীও বাংলা শিল্পী অনুষ্ঠান পৰিৱেশন কৰি তেওঁলোক গৈ আছিল এটা বাটেদি আৰু বাটটো আছিল অটল
গছডাল পৰি থকাৰ কাৰণে তেওঁলোকে গাড়ীখন আগবঢ়াব নোৱাৰে। তেতিয়া ভূপেন হাজৰিকা নামি গ'ল। ভূপেন হাজৰিকা নামি যোৱাৰ লগে লগে যিকেইজন মানে ডকাইত আৰু তেওঁলোক ৰাস্তাত ৰৈ আছিল ডকাইতি কৰিব, তেওঁলোক গোটেইকেইজনে ভূপেন হাজৰিকাৰ ভৰিত পৰি ভূপেন হাজৰিকাক কৈছে যে ক্ষমা কৰিব ভূপেন দা, আপুনি বুলি জনা নাছিলোঁ। বংগত কেনেকৈ জনপ্ৰিয়, তাতে ডকাইত তাৰ আগে আগে তাত বংগৰ কেইগৰাকীমান বিশিষ্ট শিল্পীয়ে সংগীত পৰিৱেশন কৰি গৈছিল। তেওঁলোকে পিছদিনা ভূপেন হাজৰিকাক জনাইছে যে তেওঁলোকৰ যিমান সম্পদ টকা পইচা গোটেইখিনি ডকাইতি কৰি লৈ গ'ল বংগৰ শিল্পীৰ পৰা। কিন্তু ভূপেন হাজৰিকাৰ ভৰিত ধৰি কৈছে ক্ষমা কৰিব। এইজনেই ডক্টৰ ভূপেন হাজৰিকা। আচলতে তেখেতৰ বিষয়ে আচলতে বহু কথাই আছে, আমি কৈ শেষ কৰিব নোৱাৰোঁ। ডক্টৰ ভূপেন হাজৰিকা যুগ এটা যুগ, পৃথিৱীত হয়তো এনে এটা দিন আহিব যিটো দিনত ভূপেন হাজৰিকাৰ যুগ বুলি সমগ্ৰ বিশ্বই মানি ল'ব। এটা সংগীতৰ যুগ, ভূপেন হাজৰিকা এক ধুমুহা। এই ধুমুহা হৈছে মানুহৰ বাবে গীত গোৱা এক প্ৰবল ধুমুহা স্বৰূপ। আমি বব ডাইলান বা পিট চিগাৰ এইসকল শিল্পীৰ কথা কৈ থাকোঁ। বব ডাইলানে সাহিত্যত গীতত নোবেল বঁটা লাভ কৰিলে, কিন্তু বব ডাইলানৰ গীতবোৰ এক ধ্যান। তেওঁ কেৱল ৰাজনৈতিক গান গাইছিল, কিন্তু তেওঁ জীৱিত অৱস্থাতে সমগ্ৰ বিশ্বতে এটা খ্যাত বঁটা নোবেল প্ৰাইজ লাভ কৰিলে। ভূপেন হাজৰিকাৰ গানবোৰ আচলতে আমাৰ সীমাবদ্ধতাৰ মাজত থাকি গ'ল যেন লাগে ক'ৰবাত। তেওঁ গানবোৰ যদি কোনোবাই ইংৰাজীলৈ অনুবাদ কৰিলেহেঁতেন তেওঁ জীয়াই থকা বয়সত, তেতিয়াই হয়তো তেওঁ নোবেল প্ৰাইজ পাবলৈ সক্ষম হ'লহেঁতেন। কাৰণ ভূপেন হাজৰিকাৰ গানবোৰ ইমান বিচিত্ৰ, ইমান মানৱ প্ৰেমৰ লগত জড়িত, সমাজৰ শোষিত, বঞ্চিত, লাঞ্ছিত, অৱহেলিত মানুহক প্ৰেৰণা দিয়া গান। এই গানবোৰ নিশ্চিতভাৱে গীত হিচাপে নোবেল প্ৰাইজ পাবলৈ সক্ষম হ'লহেঁতেন। কাৰণ আমাৰ যিমান ভাৰতীয় গ্ৰন্থই নোবেল বঁটা পাইছে সকলোবোৰ ইংৰাজীলৈ অনুদিত হোৱাৰ পিছত পাইছে। আনকি ভূপেন হাজৰিকাই সাহিত্যত সাহিত্য একাডেমী বঁটাও পাব পাৰিলেহেঁতেন বা তেওঁ দিব লাগিছিল। ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ সভাপতি আছিল। মই অকণমান চমুকৈ তেওঁৰ গীতখিনিৰ বিষয়ে ইতিমধ্যে যথেষ্ট কোৱা হৈছে, দুই এটা কথা কৈছোঁ। সাহিত্য সভাৰ সভাপতি তেওঁ কিয় দিয়া হৈছিল, সাহিত্য সভাৰ সভাপতি কিয় দিয়া হৈছিল, তাৰ বাবে আমি ভূপেন হাজৰিকাৰ ৰচনাৱলী জানিব লাগিব। ডক্টৰ ভূপেন হাজৰিকাই অসংখ্য প্ৰবন্ধ ৰচনা কৰিছে, তেওঁ চিত্ৰনাট্য ৰচনা কৰিছিল, তেওঁ বহুত বিশ্বৰ বিভিন্ন প্ৰান্তৰ গীত মাত ৰচনা অনুবাদ কৰিছিল অসমীয়ালৈ। হিন্দী কবিতা, ইংৰাজী কবিতা, ৰাছিয়ান কবিতা, চীনা কবিতা, জাপানী কবিতা, খাচী কবিতা, বাংলা কবিতা, এনেকৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ কবিতা তেওঁ অসমীয়াত অনুবাদ কৰিছিল। তেওঁ কেইবাটাও ভাষা ভালদৰে জানিছিল, বাংলাত প্ৰবন্ধ লিখিছিল, বাংলাত তেওঁ ভাষণ দিছিল। আৰু আটাইতকৈ ডাঙৰ কথা, জ্যোতি বসু যেতিয়া বংগদেশৰ মুখ্যমন্ত্ৰী হৈ আছিল, তেওঁ এখন ৰাজহুৱা সভাত কৈছিল যে বাংলা ভালকৈ ক'বলৈ হ'লে ডক্টৰ ভূপেন হাজৰিকাৰ গান শুনিব লাগে। আমাৰ বাবে কম গৌৰৱৰ বিষয় নে এই কথাবিলাক? এইজন মহান পুৰুষ তেতিয়াহ'লে বিশ্ববন্দিত এজন মহান মানৱতাবাদী সংগীত শিল্পী হ'বৰ যোগ্য নহয়নে বাৰু? এই কথা নিশ্চিত, আমি তাত প্ৰশ্ন কৰাৰ কোনো কথাই নাই। আজি ইমান সময় মই আপোনালোকৰ সন্মুখত ভূপেন হাজৰিকাৰ এখন বিশাল মহাসাগৰ, সেই মহাসাগৰৰ কম মনোমোহা আপোনালোকক দিবলৈ যদি সক্ষম হৈছোঁ, তাতেই মোৰ সাৰ্থকতা বুলি ভাবিম। ইমান সময় আপোনালোকে যথেষ্ট আগ্ৰহেৰে ধৈৰ্যৰে মই কোৱা কথাখিনি শুনিলে। এইখিনি ভূপেন হাজৰিকাৰ বিষয়ে আংশিক কথা মাত্ৰ। আপোনালোক সকলোলৈকে মই মোৰ প্ৰণাম জনাইছোঁ পুনৰবাৰ, আৰু টিংখং সমজিলা প্ৰশাসনক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা যাচিছোঁ। তেওঁলোকে মোৰ দৰে অভাজনক এইখন মঞ্চত উপবিষ্ট কৰালে আৰু বিশ্ববন্দিত মহান মানৱতাবাদী সংগীত শিল্পী সুধাকণ্ঠ ভাৰতৰত্ন বিশ্বৰত্ন ভূপেন হাজৰিকাক স্মৰণ কৰিবলৈ সুবিধাকণ দিলে। তাৰ বাবে প্ৰশাসন
প্ৰশাসনকে প্ৰমুখ কৰি টিংখাং সমজিলা প্ৰশাসনকে প্ৰমুখ কৰি টিংখাং সমজিলাৰ বিশিষ্ট নাগৰিকসকল সন্মুখৰ আসনত উপবিষ্ট মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোলৈকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ বক্তব্য ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।